নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 10 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ 2500 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ। তো যিসকলে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিত আবেদন কৰিছিল সেইসকল শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ প্ৰথম কিস্তি ধন আজি মুকলি কৰিব। শিক্ষাৰ্থীসকলে লাভ কৰিব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ প্ৰথম কিস্তিৰ 2500কৈ টকা। তো যিসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিত আবেদন কৰিছিল সেইসকল শিক্ষাৰ্থীয়ে আজিয়ে এইখন আঁচনিৰ প্ৰথম কিস্তি ধন লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো ভাৰত চৰকাৰে মহিলাসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব 6000কৈ টকা। তো কোনবোৰ মহিলাসকলে লাভ কৰিব সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি, প্ৰেগনেণ্ট ওমেন এণ্ড লেক্টিং মাদাৰ্ছ টু গেট আপ টু 6000। তো ইয়াতে উল্লেখ কৰা অনুযায়ী গৰ্ভৱতী মহিলাসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এই বিশেষ আঁচনি। তো এইখন আঁচনি যিসকল গৰ্ভৱতী মহিলাই আবেদন কৰিব সেইসকলক 6000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। লগতে যিসকল গৰ্ভৱতী মহিলাই আগতীয়াকৈ আবেদন কৰিছিল সেইসকল গৰ্ভৱতী মহিলা ইতিমধ্যে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ 6000কৈ টকা লাভ কৰিছে। আৰু যিসকল মহিলাই নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকলে নিজৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰিব পাৰে। তো আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰি এইখন আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভোটাৰ তালিকালৈ। ইতিমধ্যে ভোটাৰ তালিকালৈ আহি গ'ল ডাঙৰ খবৰ। আজি হ'ল 10 ফেব্ৰুৱাৰী। আজি প্ৰকাশ হ'ব 2026 চনৰ চূড়ান্ত ভোটাৰ তালিকা। তো আপোনালোকে আজিৰে পৰা চাব পাৰিব আপোনাৰ নামখন 2026 চনৰ চূড়ান্ত ভোটাৰ তালিকাত আছেনে নাই। তো নিজৰ হাতত থকা মোবাইল ফোনটো দিয়ে চাব পাৰিব। তো ইয়াৰ কাৰণে আপোনালোকে NVSP অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব লাগিব। ভিজিট কৰি পেলাই 2026 চনৰ চূড়ান্ত ভোটাৰ তালিকাখন ডাউনলোড কৰি নিজৰ মোবাইলৰ সহায়তে চাব পাৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা আজি লাভ কৰিব নেকি, এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই আছোঁ। অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছিল। আজি হ'ল 10 ফেব্ৰুৱাৰী। আজি কিন্তু মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা নাপাব। আজিৰ পৰিৱৰ্তে অহা 20 ফেব্ৰুৱাৰী তাৰিখে মহিলাসকলে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 4টা কিস্তি একেলগে লাভ কৰিব। আজি 10 ফেব্ৰুৱাৰী তাৰিখে কিন্তু অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদান নকৰে। অহা 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ 5000কৈ টকা আৰু বিহুৰ উপহাৰ হিচাপে 3000কৈ টকা মিলাই মুঠ 8000কৈ টকা মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে প্ৰদান কৰিব। আজি ইমানেই।